हेलो नमस्कार मैं उज्जवल और आपनार सकलोके स्वागतम जनाइছো आन एटा नतुन भिडिओলৈ আৰু যেহেতু আজি 2 জানুৱাৰী আৰু 2 জানুৱাৰী ডিম্পুদা আহিছে বঙাইগাঁও চৌটাকিত আৰু অহাকালিৰ পৰা 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু আমি তাতে তাৰ উপলক্ষে আমি গৈ আছো আজি 2 তাৰিখে আৰু ডিম্পুদা আহি আছে আমি ৰখি আছো বঙাইগাঁৱত আৰু যেহেতু অসমৰ নামনি অসমতে এই সোণালী বান্দৰ পোৱা যায় আৰু বিখ্যাত সোণালী বান্দৰ পোৱা যায় আৰু তাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আমি গৈ আছো আৰু তাতে সেই কাৰণে ফেষ্টিভেলটো পাতিছে আৰু এইফালে ধুনীয়াকৈ পিকু আৰু দুলু আহিছে গাড়ীত মই উঠিম এতিয়া ধুনীয়াকৈ আৰু আহি পালে আমি এতিয়া যাম আৰু মুণ্ডাক লগ কৰিম আৰু ডিম্পুদা আহি আছে আৰু এতিয়া আমি আহি পালোঁ শ্বহীদ বিৰি মানে আমি মুণ্ডাৰ দোকানৰ ইয়াতে আহি পালোঁ পিকু আছে দুলু আছে আৰু এইফালে সন্মুখত আছে একদম মানে কালা ড্ৰেজত একদম ভয় লগা ড্ৰেজত আছে এইফালে মানে বিশ্ব আৰু এতিয়া মই উপস্থিত আছোঁ MDS ৰিপেয়াৰিং চেণ্টাৰ মানে আৰু এইফালে মুণ্ডাও ৰেডি হৈছে একদম পুৰা ৰেডি আৰু আজি গৈ আছে একেলগে উজ্জ্বল মই সব কেইটা লগ হৈ কিনে আৰু চৌটাকি আৰু এইফালে আছে বিশ্ব এইফালে ৰূপজ্যোতি দা এইফালে দুলু ৰেডি হৈ আছে সবে ৰেডি একদম এতিয়া যাম আৰু অলপমান পিছত যাম আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিবা পাৰতে বই আহি গৈছে আমাৰ ডিম্পুদা কম বুলি ৰখি আছে হেপী বাৰ্থডে হেপী নিউ ইয়াৰ এনে দোকানখন হেপী বাৰ্থডে ভাই আৰু এতিয়া আৰম্ভ হ'ল আমাৰ যাত্ৰা একদম গোল্ডেন লেংগুৰ ফেষ্টিভেল তো ধুনীয়াকৈ চাই থাকিব আৰু ডিম্পু বৰুৱা আহি পাইছে ইতিমধ্যে আৰু আমাৰ লগত গৈ আছে কাকৈজনা ফাৰ্ষ্ট টাইম প্ৰথমতে কাকৈজনা গৈ আছোঁ মানে কাকৈজনা এইটো শ'লমাৰী চক আছে সেই তাতে গৈ আছোঁ প্ৰথমতে তো এতিয়া ডিম্পু বৰুৱা আগত আছে আৰু এইফালে মুণ্ডাহঁতে বাইকেদি যাই আছে আৰু আমি আছোঁ একদম বঢ়িয়াকৈ ইয়াৰ আছে শ'লমাৰী চক এইটো আৰু আমি লেফ্ট চাইডেদি যাম আৰু এতিয়া আহি পালোঁ বঙাইগাঁৱৰ কাকৈজনাৰ এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াতে মানে ডিম্পুদাও আহিছে ডিম্পু বৰুৱা আহিছে আৰু ময়ো আছোঁ আৰু ইয়াতে সোণালী বান্দৰ আছে এইফালেদি আমি অকণমান পিছত সোণালী বান্দৰ দেখুৱাম আপোনালোকক তাৰপিছত আকৌ ফেষ্টিভেল ক'ত পাতিছে তাতো যাম আৰু সেইখিনি দেখুৱাই যাম ধুনীয়াকৈ আপোনালোকে চাব আৰু আহি পালোঁ এতিয়া ইয়াৰ ভিতৰতে মানে ওচৰতে সোণালী বান্দৰ আছে আমি এতিয়া দেখা পাম আৰু এইফালে ডিম্পু বৰুৱা আহিছে ধুনীয়াকৈ তো এইফালে ভিতৰত যাম এতিয়া বিশ্বৰ ভিতৰতে আপুৰুগীয়া প্ৰাণী হ'ল সোণালী বান্দৰ এইবিধ বান্দৰ বিশ্বৰ ভিতৰত অকল 2খন দেশতে পোৱা যায় তাৰে ভিতৰত হৈছে ভাৰত আৰু ভূটান ভাৰতৰ কেৱল নামনি অসমতে পোৱা যায় বিলুপ্ত প্ৰায় প্ৰাণীবিধ বঙাইগাঁও চিৰাং কোকৰাঝাৰত এই সোণালী বান্দৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ চৌটাকিত য'ত 2008 চনত 2,84,000 গছ পুলি ৰুই বিশ্ব ৰেকৰ্ড কৰিছিল তাতে এই ফেষ্টিভেল 2024 বৰ্ষৰ 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু এই ফেষ্টিভেলত ভাৰতৰ বিভিন্ন স্থানৰ লোকনৃত্যৰ দল নামী দামী শিল্পী সাহিত্যিক গৱেষক প্ৰকৃতিবিদ অংশগ্ৰহণ কৰিব লগতে আমাৰ সকলোৰে মৰমৰ জুবিন দাও অংশগ্ৰহণ কৰিব মানে জুবিন দাও গীত পৰিৱেশন কৰিব লগতে নীতিমোহন আহিব দেশত পায় ভূটান আৰু ইণ্ডিয়া ইণ্ডিয়াৰ ভিতৰত আমাৰ এই বঙাইগাঁও চিৰাং কোকৰাঝাৰ এনেকা কৰি এইখন ডিষ্ট্ৰিক্টত পায় আৰু ভাই লাখ ভাল না আজি এই লাখ ভাল একদম দেখা পাইছা মজা মই ইয়াতকে ডাঙৰ আৰু দেখছো মই তাতে গৈছিলোঁ সেইদিনা পুৰা ফেমিলি দেখা পাইছোঁ এটা বাচ্চা পুৰা আৰু এতিয়া মানে আমি বান্দৰ চালোঁ সোণালী বান্দৰ আৰু এতিয়া আমি য'ত ফেষ্টিভেল আছে তাতে গৈ আছোঁ ধুনীয়াকৈ আপোনালোকে চাই থাকিব আৰু ডিম্পু বৰুৱা আছে যিহেতু পিছৰ গাড়ীখনত এতিয়া আৰু এতিয়া গৈ আছোঁ আৰু এইটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াতে মানে মেইন সমস্যাটো হৈছে কি এইটো ডাঙৰ কৰি দিয়াৰ ফলত মানে কি সোণালী বান্দৰখিনি ইটো পাৰৰ পৰা সিটো পাৰত মানে অহা যোৱা কৰাৰ ক্ষেত্ৰত মানে কি এক্সিডেণ্ট হৈ প্ৰায় মৰি থাকে তো সেইটোৰ আৰু এইটো সমস্যাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে অসম চৰকাৰে এই সমস্যাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে সোণালী বান্দৰসমূহ যাতে মৃত্যুমুখত পৰিবলগীয়া নহয় তাৰ কাৰণে অতি সোনকালে ব্যৱস্থা কৰিব লাগে আৰু ফাইনেলি আহি পালোঁ চৌটাকি আৰু চৌটাকি যেহেতু 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে গোল্ডেন লেংগুৰ ফেষ্টিভেল আৰু এইফালে সন্মুখত গেট আৰু আমি লেফ্ট চাইডে সোমাই দিম আৰু ইয়াতে ডিম্পুদা আহিছে মানে ইমান ভিৰ হৈ গৈছে এতিয়া মানে আমি লৈ আহিলোঁ এতিয়া আমি চান্স পোৱা নাই মানে একদম মানে যাওক দে আৰু উপায় নাথাকিলে মুণ্ডাই গৈছে আগত তো আমি এতিয়া এনেকৈ গৈ আছোঁ
আৰু চাওক মানুহ চাওক কিমান মানুহ হৈছে ইমান মানুহ চাওক আৰু ইয়াতে কোৰাছ আৰম্ভ হৈ আছে ফেষ্টিভেলৰ উদ্বোধনী অনুষ্ঠানৰ কোৰাছ আৰু এইফালে ভিতৰত সোমাইছে এতিয়া ৰাজবংশী মানে যিখন ৰাজবংশী ঘৰৰ যিটো পৰিৱেশ ইয়াত আছে আৰু ইয়াতে অংকন কেনে মানুহ বাপৰে বাপ যি মানুহ ফাটি একদম আৰু যদি টাইমটো কোৱা হ'লে কি হ'ল হয় হা একদম মানে যদি ডিম্পুবোৰো অহা টাইমটো একজেক্ট কৈ দিয়া হ'ল হয় আগতে তেতিয়াহ'লে কিমান মানুহ হ'ল হয় আৰু এনে চাওকচোন কিমান মানুহ ইয়াতে হৈছে কেম্পিং কৰিব পাৰিব আপোনালোকে ধুনীয়াকৈ বনাইছে ইয়াতে চাওক আৰু ইয়াতে কেম্পিং আৰু ধুনীয়াকৈ ইয়াতে বহিব পাৰিব ইয়াতে ধুনীয়াকৈ বহাৰ ব্যৱস্থা কৰা আছে এইফালে কেম্পিং কৰিব পাৰিব ধুনীয়া এটা ব্যৱস্থা চাওক ইয়াতে আহিব পাৰিব আপোনালোকে আৰু চাওক মানুহ কিমান হৈছে এইফালে আহিব দিয়া নাই কাৰণেহে আৰু এইটো হৈছে বড়ো ট্ৰেডিশ্যনেলৰ ঘৰ আৰু ইয়াতে তেওঁলোকৰ কালচাৰবিলাক দেখুৱাই আছে ধুনীয়াকৈ আৰু বাপৰে কি মানুহ চাওক মানুহ চাওক কি মানুহ বাপৰে মানুহ আৰু এয়া হৈছে ৰাভা আৰু ৰাভা জনগোষ্ঠীসকলৰ পৰিৱেশটো চাওক আপোনালোকে আৰু এইফালে যাম চাই থাকিব ধুনীয়াকৈ আপোনালোকে আৰু চাওক ডিম্পু একদম মানে মানুহৰ ভিৰৰ মাজত একদম থাকি যাব লগা হৈছে কিমান মানুহ আছে এইফালে চাওক এইখিনি ভাইটিয়ে মোৰ ভিডিঅ' চাই বোলে বঢ়িয়া কি নাম আছিলে ধনঞ্জয় ইয়াতে ঘৰ অঁ বঢ়িয়া চাই থাকিবা এইটো ভিডিঅ' আহি থাকিব বঢ়িয়া ঠিক বঢ়িয়া আৰু আহি পালোঁ এটা ফক ষ্টেজ এইখনে ফক ষ্টেজ ইয়াতে গল্ডেন লেংগুৱেজ ফেষ্টিভেল ফক ষ্টেজ আৰু ইয়াতে ফকবিলাক হৈ থাকিব ধুনীয়াকৈ আৰু ইয়াতে চাওক ধুনীয়াকৈ এইবিলাক ইয়াতে যিমানবিলাক কালচাৰেল ফক মেঘালয়ৰ পৰা কেলকাতাৰ পৰা তো নাগালেণ্ড এইবিলাকৰ পৰা আহিব ফক হেৰিবিলাক আৰু ইয়াতে ফক কৰা হ'ব ধুনীয়াকৈ আৰু সেইফালে বহিব পাৰিব বঢ়িয়াকৈ কোচ ৰাজবংশীসকলৰ এটা বিশেষ নৃত্য হৈছে কুচান নৃত্য আৰু এইফালে 300 গৰাকী নাচনী একেলগে নৃত্য কৰিব অহাকালি উদ্বোধনী অনুষ্ঠানত আৰু এইখনে হৈছে আমাৰ অসমৰ গৌৰৱ জাপি আৰু এইটো চাওক ধুনীয়াকৈ বনাইছে ডাঙৰ কৰি ইয়াতে হৈছে গেটত আৰু এইটো হৈছে এণ্ট্ৰি গেট হ'ব ধুনীয়াকৈ আৰু এইফালেদি সোমাব লাগিব মানে আৰু মেইন গেট হ'ব এইফালেদি আহিব লাগিব আপোনালোকে আৰু আহিয়ে ইয়াতে টিকেট কাউণ্টাৰবিলাক পাব বক্স অফিচ বুলি লিখা আছে ইয়াতে টিকেট কাউণ্টাৰবিলাক পাব আৰু এইফালেদি এণ্ট্ৰি গেট হ'ব ধুনীয়াকৈ এইফালেদি সোমাব লাগিব তাৰ সোমাই আপোনালোকে দেখিব লাগিব এইফালে এখন ডাঙৰকৈ জাপি থোৱা আছে ধুনীয়াকৈ সেইখন জাপিখন দেখিছে আপোনালোকে আৰু মই দেখুৱাইছে এয়া চাওক এখন জাপি ধুনীয়াকৈ ডিম্পুদা আছে আৰু ডিম্পুদা কেনেকুৱা মানে পাইছে আহি গল্ডেন লেংগুৱেজ ফেষ্টিভেলত কেনেকুৱা পাইছে মজা মস্ত ডাঙৰ ফেষ্টিভেল কেনেকুৱা লাগিছে একদম ভাল লাগিছে না সোণালী বান্দৰ চালে সোণালী বান্দৰ দেখা পাইছে ভাল লাগিছে না বঢ়িয়া ডিম্পুবোৰে অহাৰ কাৰণে যথেষ্ট মানুহৰ ভিৰৰ বাবে ভিডিঅ'টো ইমান ভালকৈ বনাব পৰা হোৱা নাই তো মই নেক্সট ভিডিঅ'সমূহত ধুনীয়াকৈ বনাবৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ তাৰ আগতে চিনেমেটিক এটা ড্ৰ'ন শ্বট আপোনালোকে চাই লওক ধুনীয়াকৈ